হুজাইৰ এখন সৰু গাঁৱৰ পৰা নিজৰ জীৱনৰ আৰম্ভণি কৰাৰ পৰা এজন সফল পাৰফিউম বিজনেছমেনলৈকে এজন ইছলামিক হুজুৰ, এজন শক্তিশালী ৰাজনৈতিক নেতা, AIUDFৰ নেতা মৌলানা বদৰুদ্দিন আজমলৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। 1950 চনৰ 12 ফেব্ৰুৱাৰীত অসমৰ হুজাইত জন্মগ্ৰহণ কৰা বদৰুদ্দিন আজমলৰ ঘৰ মূলতঃ বাংলাদেশৰ চিলেটত আছিল, এটা বঙালী মুছলমান পৰিয়ালত। তেওঁৰ পিতৃ হাজী আজমল আলী প্ৰথমতেতো এজন খেতিয়ক আছিল, কিন্তু পিছলৈ তেওঁ এজন সফল পাৰফিউম এণ্টাৰপ্ৰেনৰ হিচাপে খ্যাতি পাইছিল। আজমল পাৰফিউম নামেৰে তেওঁ নিজৰ ব্যৱসায় 1960 চন মানলৈকে মুম্বাই আৰু লাহে লাহে সমগ্ৰ মধ্যপ্ৰাচ্যত সম্প্ৰসাৰিত কৰিছিল। বাৰু যি কি নহওক, এতিয়া আহোঁ আজিৰ ভিডিঅ'টোৰ মূল চৰিত্ৰ বদৰুদ্দিন আজমলৰ ওচৰলৈ। তেওঁ ইছলাম ধৰ্মতত্ত্ববিদত মাষ্টাৰ্ছ কৰে আৰু নিজৰ ধৰ্মৰ বিষয়ে যথেষ্ট অধ্যয়ন কৰে। তেওঁ ইয়াৰ পিছত অসমৰ সকলোতকৈ ডাঙৰ মুছলিম সম্প্ৰদায়ৰ সংস্থা জামিয়াত উলেমা ই হিন্দৰ সভাপতি হৈছিল। তেওঁ যেতিয়া অধ্যয়ন আৰু ধৰ্মৰ কামত লাগি আছিল, তেতিয়া তেওঁৰ পৰিয়ালে আজমল পাৰফিউমছক এটা বিশ্বব্যাপী ব্ৰেণ্ডলৈ সম্প্ৰসাৰিত কৰিছিল। এতিয়া আজমল পাৰফিউমছ 40খনতকৈ অধিক দেশত উপলব্ধ। তেওঁলোকৰ এই পাৰফিউম অতি বিৰল। আগৰ কাঠ, যিটোক অসমীয়াত সাঁচি বুলিও কোৱা হয়, ইয়াৰ সুগন্ধি অতি বিশেষ হোৱাৰ কাৰণে এই পাৰফিউমে বিশ্বজুৰি নিজৰ আধিপত্য বিস্তাৰ কৰিব পাৰিছে। ব্যৱসায়ৰ উপৰিও তেওঁ সাধাৰণ মানুহক সহায় কৰিছিল। 2005 চনত আজমল ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰাৰ পৰাই তেওঁৰ দানশীল যাত্ৰা আৰম্ভ হৈছিল। 2005 চনৰ অক্টোবৰ মাহত তেওঁ এটা পদক্ষেপ লৈছিল। তেওঁ আছাম ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰণ্ট নামৰ এটা ৰাজনৈতিক দলৰ আৰম্ভণি কৰিছিল। ইয়াৰ লক্ষ্য আছিল বাংলাভাষী মুছলমান আৰু অন্যান্য প্ৰান্তীয় জনগোষ্ঠীৰ অধিকাৰৰ হৈ মাত মতা। এই দলৰ নাম সলনি কৰি পিছলৈ অল ইণ্ডিয়া ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰণ্ট, চমুকৈ AIUDF ৰখা হৈছিল। 2006 চনত AIUDFে 10খন বিধানসভাৰ আসন লাভ কৰিছিল আৰু 2011 চনৰ ভিতৰত এই আসনৰ সংখ্যা দুগুণ হৈ 18খন হৈছিলগৈ। 2006 চনত বদৰুদ্দিন আজমল নিজেই বিধায়ক হৈছিল আৰু পিছলৈ 2009 চনত ধুবুৰীৰ সাংসদ হৈছিল। 2014 চন আৰু 2019 চনতো তেওঁ এই আসনখন অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল। কিন্তু 2024 চনৰ লোকসভা নিৰ্বাচনত বদৰুদ্দিন আজমলে নাটকীয় পৰাজয়ৰ সন্মুখীন হৈছিল। প্ৰায় 10 লাখ ভোটৰ ব্যৱধানত তেওঁ আগৰ সকলো ৰেকৰ্ড ভাঙি পৰাস্ত হৈছিল। আচলতে এই পৰাস্তৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত আছিল। তেওঁ কৌশলগতভাৱে ইনডাইৰেক্টলি কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনক ছাপোৰ্ট কৰি অসমৰ সংখ্যালঘু ৰাজনীতিত এক উল্লেখযোগ্য পৰিৱৰ্তনৰ ইংগিত দিছিল। আজি বদৰুদ্দিন আজমলৰ সংসদৰ আসন নাই, কিন্তু তেওঁ আজমল ফাউণ্ডেশ্যনৰ CEO, AIUDFৰ সভাপতি, অসমৰ জমিয়ত উলেমা ই হিন্দৰ নেতা হৈ আছে। ব্যৱসায়ৰ সফলতাৰ পৰা আৰম্ভ কৰি আধ্যাত্মিক নেতৃত্ব আৰু ৰাজনৈতিক সংগঠনলৈকে আজমলৰ জীৱনটো বহুকেইটা স্তৰত বিভক্ত। তেওঁক বিশ্বজুৰি 500 জন আটাইতকৈ প্ৰভাৱশালী মুছলমানৰ ভিতৰত তালিকাভুক্ত কৰা হৈছে। আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে তেওঁ শিক্ষা আৰু স্বাস্থ্য সেৱাৰ কাৰণে যথেষ্ট কাম কৰিছে। এই ফাউণ্ডেশ্যনৰ সহায় লৈয়ে তেওঁ বহুকেইখন স্কুল, কলেজ, মেডিকেল আদি প্ৰতিষ্ঠা কৰিছে। তথাপিও সমালোচকসকলে যুক্তি আগবঢ়ায় যে তেওঁ ধৰ্মীয় ৰাজনীতি কৰিহে অতদিনে ৰাজনীতিত জয়ী হৈ আছিল। আজি যদিও তেওঁৰ প্ৰত্যক্ষভাৱে ৰাজনৈতিক কোনো শক্তি নাই, তথাপিও কিন্তু শিক্ষা, ব্যৱসায় আৰু ৰাজনৈতিক নেটৱৰ্কৰ জৰিয়তে অপৰিসীম প্ৰভাৱ থকা এজন উল্লেখযোগ্য নেতা। পৰৱৰ্তী নিৰ্বাচনত বাৰু তেওঁ কামবেক কৰিব পাৰিবনে? বৰ্ধিত প্ৰত্যাহ্বানবোৰৰ সমাধানৰ ভৰসা দি ৰাইজৰ চকুত আকৌ জিকাব পাৰিবনে AIUDF দলে? এয়া সময়েহে ক'ব। That's it for today. যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে ভিডিঅ'টোত এটা লাইক কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। বদৰুদ্দিন আজমলে অসমৰ ভৱিষ্যতত কিবা ভূমিকা ল'ব বুলি ভাবে নেকি? কমেণ্ট কৰি জনাওকচোন। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।